অমঙ্গলীয়া বৃহস্পতিবাৰৰ দুকমুকালি শিৱসাগৰৰ ৰাজপথত বুকু ভাগি যোৱা মৰ্মান্তিক ঘটনা। মাতৃদুগ্ধ পান কৰি থাকোঁতেই ঘাট মাউৰা এটি 2 বছৰীয়া কণমানি। মৃত্যু দুতৰূপী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল হাতীমূৰীয়া দম্পতীৰ। নলবাৰীৰ পৰা শিৱসাগৰ অভিমুখে আহি থকা অভিশপ্ত S04AJ 3863 নম্বৰৰ হুণ্ডাই এক্সট্ৰিয়াৰ বাহনখনত গৈ আছিল শিৱসাগৰৰ বেতবাৰীৰ নিবাসী বিপুল হাতীমূৰীয়া পত্নী নমিতা চুতীয়া। চালকৰ আসনত আছিল অৰুণজ্যোতি শীল। পত্নী নমিতাৰ কোলাত উমলি জামলি গৈ আছিল 2 বছৰীয়া পুত্ৰ সন্তান। ঘন কুঁৱলীয়া আৱৰি থকা জয়সাগৰৰ ৰূপহী মুখৰ সেই আলি কেঁকুৰিটোতেই যেন তেওঁলোকৰ বাবে কালৰূপে ৰৈ আছিল নিষ্ঠুৰ নিয়তি। এটা প্ৰচণ্ড শব্দ আৰু থানবান সকলো। বিপৰীত দিশৰ পৰা দ্ৰুতবেগেৰে আহি থকা ডাম্পাৰত এটা প্ৰচণ্ড খুন্দা, চূন্য বিচূন্য বিলাসী বাহন। হোৱা-দোৱা লাগিল অঞ্চলটোত। ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া বিপুল হাতীমূৰীয়াৰ মৃত্যু হল আদবাটতেই। চিকিৎসালয়ৰ বিচনা নাপালেগৈ পত্নী নমিতা। মাতৃদুগ্ধ পান কৰি থকা কোলাৰ সন্তানটি দৈৱক্ৰমে ৰক্ষা পৰিল নিশ্চিত মৃত্যুৰ পৰা। প্ৰাণ ৰক্ষা পৰিল চালক অৰুণজ্যোতিৰ। কিন্তু পৃথিৱীখন চিনি পোৱাৰ পূৰ্বেই পিতৃ মাতৃৰ বুকুৰ মৰমৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন হল 2 বছৰীয়া দেৱশিশুটি। ঘটনাই পুৱাতেই জোকাৰি গ'ল শিৱসাগৰ। হাতীমূৰীয়া দম্পতীৰ তেজৰ ডুঙাৰে ৰাঙলী হল শিৱসাগৰৰ ৰাজপথ। ৰাইজৰ অভিযোগ, এফালে শীতৰ ঘন কুঁৱলীৰে আৱৰা পুৱা, আনফালে শিৱসাগৰৰ জাজিৰ পৰা ডিমৰুলৈকে নিৰ্মীয়মান অৱস্থাত থকা 4-লেনযুক্ত পথছোৱাই এতিয়ালৈকে তেজ লৈছে বহুজনৰ। নিশাটোৰ ভিতৰতে থানবান হৈছে বহু পৰিয়াল। শিৱসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।